ট্ৰেণ্ডি বুলছন দালাল ছেশ্যনত আপোনালোক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। আজি আমি এই ভিডিঅ'টোত দুটা NBFC আপোনালোকে হয়তো অলৰেডি আমাৰ ইয়াত ভিডিঅ' পাইছে, কিন্তু এতিয়া দুটাই ডিছকাউণ্ট প্ৰাইজত আছে আৰু দুটা ভেলুৱেশ্যন কিছু পৰিমাণে এতিয়া কমিছে। যিটো সময়ত গভমেণ্ট ছেক্টৰৰ PSU কোম্পানী বহুত ওপৰলৈকে গৈ লাহে লাহে এতিয়া কাৰেকশ্যনত আহিছে, কিন্তু এই দুটা কোম্পানীয়ে যি দুটা কোম্পানী হাই গ্ৰ'থ কোম্পানী আৰু ল' ৰিস্ক থকা কোম্পানী, ইণ্ডিয়ান মাৰ্কেটত এই দুটা ভেলু বহুত বেছি, কাষ্টমাৰ বহুত বেছি আৰু কাষ্টমাৰৰ ডাটাও এই দুটা কোম্পানীত বহুগুণেই বেছি। গতিকে ভাবিছোঁ এই সময়ত এই ভিডিঅ'টোৱে আপোনালোকক হয়তো কোম্পানী দুটা এনালাইজ কৰাত সহায় কৰিব। আমি কোনো ভিডিঅ'তেই কোনো কোম্পানীক ৰিকমেণ্ডেশ্যন নকৰোঁ। আমাৰ কথা মতে বাই বা চেল নকৰিব। আপোনালোকে বাই বা চেল কৰাৰ কাৰণে নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। প্ৰথম কোম্পানীটো হ'ল চোলামণ্ডলম ফাইনেন্স, যিটো কোম্পানীয়ে ভেহিকল ফাইনেন্স, হোম লোন আৰু লোন এগেইনষ্ট প্ৰপাৰ্টি দিয়ে। কোম্পানীটোৰ যদি আপোনালোকে বিজনেছৰ কথা ক'বলৈ যায়, নিউ বিজনেছ তিনিটা লঞ্চ কৰিছে FY 2022ত। আৰু যিহেতু কোম্পানীয়ে নতুনকৈ CSEF, SBPL আৰু SME এই তিনিটা নিউ বিজনেছ ষ্টাৰ্ট কৰিছে, গতিকে ৰেভিনিউ ইয়াৰ পৰা নিশ্চয় অহা সময়ত ভাল আহিব, মানে ফিউচাৰ গ্ৰ'থ অহাৰ চান্স আছে। গতিকে আপোনালোকে চাব পাৰে কোম্পানীটো। জিঅ'গ্ৰাফিকেল প্ৰেজেঞ্চ যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে এটা ষ্ট্ৰং নেটৱৰ্ক ইণ্ডিয়াতেই আছে 80%, আৰু ব্ৰাঞ্চ আছে 1137, এইবাৰ ইনক্ৰিজ কৰিছে ব্ৰাঞ্চ, আগত আছিল 703, গতিকে গ্ৰ'থ বাঢ়িছে। লগতে এই কোম্পানীটোৱে ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন কাম কৰিছে, আৰু ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন আপোনালোকে জানেই কিয় কৰে, আৰু ডিজিটেলি যেতিয়া এটা প্লেটফৰ্ম দিয়া হয় তেতিয়াহ'লে কাষ্টমাৰ বেছি পোৱাত সুবিধা হয়। ছাবচিডাৰী কোম্পানীটোৰ প্ৰথম ছাবচিডাৰীটোৱে হ'ল চোলামণ্ডলম হোম ফাইনেন্স, ছেকেণ্ডটো হ'ল চোলামণ্ডলম ছিকিউৰিটি। আপোনালোকে মনত ৰাখিব, হোম ফাইনেন্সৰ কাম কৰে, ছিকিউৰিটিৰ কাম কৰে। আন এটা কোম্পানী এই একেই ছেক্টৰৰেই বাজাজ ফাইনেন্স, আমি এই দুটা কোম্পানীয়ে আপোনালোকক কম্পেয়াৰ কৰি দেখাম। বাজাজ ফাইনেন্স এই ছেক্টৰৰ NBFCৰ লিডাৰ হয়, আপোনালোকে অলৰেডি জানে। 8,000ৰ ওচৰৰ পৰা এতিয়া ডিছকাউণ্ট হৈ 6,500ৰ ওচৰত ট্ৰেড হৈ আছে। কোম্পানীটোৱে আৰবান ৰুৰেল দুটা প্লেচতেই ভাল বিজনেছ কৰি আহি আছে। কাষ্টমাৰ লেণ্ডিঙৰ পৰা 32% ৰেভিনিউ জেনেৰেট কৰে, লগতে 31% মৰ্টগেজ, যিটো ছিকিউৰ্ড লোন আমি ক'ব পাৰোঁ, ছিকিউৰ্ড লোন 31%, যাৰ এগেইনষ্টত মৰ্টগেজ দিয়ে, তাৰপিছত লোন দিয়ে। SME লেণ্ডিঙৰ পৰা 13% আৰু ৰুৰেল লেণ্ডিঙৰ পৰা 10% ৰেভিনিউ জেনেৰেট কৰে, লগতে কমাৰ্চিয়েল লেণ্ডিঙৰ পৰা 6%। কমাৰ্চিয়েল লেণ্ডিঙৰ পৰা কম হ'লেই ভাল, কাৰণ আপোনালোকে জানে নীৰৱ মোদীৰ নিচিনা বা আন ঠগবাজ যিবোৰ আছে ইণ্ডিয়াত, আগতে পলাই গৈছে, সেইবোৰ এই কমাৰ্চিয়েল লেণ্ডিঙৰ ফলতে হয়। কিন্তু ৰিটেইলাৰ লেণ্ডিঙত, আপুনি যিবোৰ সৰু সৰু মানুহ, তেখেতসকলক লোন দিলে এই কোম্পানীবোৰে লোন ৰিটাৰ্ণ অতি সহজতে পায়। আপোনালোকে নিজেই এক্সপিৰিয়েঞ্চ কৰিছে হয়তো। আপুনি লোন লৈ কেতিয়াও বাচি যাব নোৱাৰে, আপোনাৰ ঘৰত আহি যাব। কিন্তু ডাঙৰ ডাঙৰ যিবোৰ বিজনেছমেন আছে, তেখেতসকলে
কমাৰ্চিয়েল লোন লৈ পৰিশোধ নকৰে আৰু কোম্পানী বেংকৰাপ্ট দেখায়, শেষত যোনে লোন দিয়ে তাৰ লছ হয়। গতিকে বাজাজ ফাইনেন্সে প্ৰথমতে বাজাজ অটোক লোন দিছিল, পিছত তেখেতসকলে আন বিজনেছ ষ্টাৰ্ট কৰিছে। এতিয়াও লাৰ্জেষ্ট ফাইনেন্সাৰ ফৰ বাজাজ অটো, বাজাজৰ যিবোৰ গাড়ী আছে সকলোবোৰ ফাইনেন্স এতিয়াও বাজাজ ফাইনেন্সে কৰে। এক্সপানশ্যন কৰিছে কোম্পানীটোৱে, টু হুইলাৰত আছে বিজনেছ, লগতে ডিপজিটৰো কাম কৰে। গতিকে প্ৰায় সকলো ছেক্টৰতেই বাজাজ ফাইনেন্সৰ বিজনেছ ভাল। যদি আমি এতিয়া ফাইনেন্সিয়েল কম্পেয়াৰ কৰোঁ চোলামণ্ডলম আৰু বাজাজ ফাইনেন্সৰ, চোলামণ্ডলম ইনভেষ্টমেণ্ট 94,443 মাৰ্কেট কেপ আৰু কাৰেণ্ট প্ৰাইচ আছে 1125, ডিছকাউণ্টেড আছে মনত ৰাখিব। হাই লগাইছিল 1310, ল' 710, ষ্টক পি 29, আমি 30 বুলি ধৰি লৈছোঁ। আৰু মনত ৰাখিব 30 ইয়াৰ, আৰু 20.4, ডিচেণ্ট আৰু বুলি ক'ব পাৰোঁ। 20 ওচৰে পাজৰে থাকিলে আমি ভাল বুলিয়ে ক'ব পাৰোঁ। আৰু ডিভিডেণ্ড কম দিয়ে, ডিভিডেণ্ড আমি বেছি দিয়াটো এক্সপেক্টো নকৰোঁ, কাৰণ ডিভিডেণ্ড বেছি দিলে কোম্পানীয়ে নিজৰ গ্ৰোথৰ কাৰণে হয়তো কম পইচা ৰাখে। গতিকে ডিভিডেণ্ড নিদি যদি গ্ৰোথ কৰে তেতিয়াহ'লে ভালে কথা। ইণ্ডাষ্ট্ৰি পি 21ৰ এগেইনষ্টত ষ্টকৰ পি 29.4 আৰু ডেপটো থাকিবই কাৰণ লেণ্ডিঙৰ বিজনেছ। OPM 72 বহুত ভাল। OPM আৰু পি আপোনালোকে মনত ৰাখিব 30 আৰু 72। এতিয়া যদি বাজাজ ফাইনেন্সক চাবলৈ যাওঁ, ষ্টক পি চাওক 29.8, ইয়াত কিমান আছিল 29.4। যিহেতু আমি কম্পেয়াৰ কৰিছোঁ, আপোনালোকে এই পেৰামিটাৰবোৰ চাব, অকণমান কম চোলামণ্ডলম, ইয়াত অকণমান বেছি, বাট অলমষ্ট 30 বুলি ক'ব পাৰি। আৰু ইয়াৰ আছিল 20.4, ইয়াত 23.5, গতিকে আৰু ভাল বাজাজ ফাইনেন্সৰ তাতকৈ, আৰু সেই হিচাপে পিও অকণমান বেছি। OPM 70, তাত আকৌ OPM 72, গতিকে অলমষ্ট চিমিলাৰ বুলি ক'ব পাৰোঁ। ভেলুৱেশ্যনো ছেম, লগতে ষ্টক পি ছেম, OPMও ছেম। আৰু যদি আমি ডিভিডেণ্ড চাওঁ, ডিভিডেণ্ডো অকণমান দিয়ে 0.45, অকণমান বেছি দিয়ে বাজাজ ফাইনেন্সে, দিয়ে 0.18। গতিকে কম্পেৰিজন ফাণ্ডামেণ্টেল অলমষ্ট ছেম। এতিয়া যদি আমি পি মিডিয়ান চাওঁ, তেতিয়াহ'লে চোলামণ্ডলমৰ পি মিডিয়ান 32.1, 1 ইয়াৰৰ, এইটো 1 ইয়াৰৰ চাৰ্ট হয়। গতিকে 1 ইয়াৰত নৰ্মেলি চোলামণ্ডলমৰ মিডিয়ান পি থাকে 32.1 আৰু বাজাজ ফাইনেন্সৰ থাকে 47.9। এতিয়া আহিছোঁ আকৌ বেক, মনত ৰাখিব ইয়াত 32, গতিকে এতিয়া পি কিমান আছিল 29, গতিকে মিডিয়ান পিতকৈ অকণমান তলত আছে চোলামণ্ডলম, 32 এগেইনষ্টত 29, আৰু ইয়াত 29.8 আছে, নৰ্মেলি 47.9 থাকে। গতিকে এই ক্ষেত্ৰত বাজাজ ফাইনেন্স চোলামণ্ডলমতকৈ বেছি ডিছকাউণ্টত আছে। এতিয়া কাৰেণ্ট প্ৰাইচ আপোনালোকে জানে, RBI যিটো ৰেগুলেশ্যন ৰিচেণ্টলি দিলে, তাৰ ফলত গোটেই NBFCৰ লগতে ফাইনেন্স ছেক্টৰ ডাউনত আছে, ডিছকাউণ্ট হৈ আছে, কাৰেকশ্যন হৈ আছে। গতিকে বাজাজ ফাইনেন্স এই প্ৰচেছতে বহুতখিনি কাৰেক্ট হৈছে। আৰু এতিয়া মিডিয়ান পিও আমি চালোঁ, গতিকে মিডিয়ান পিতকৈ বহুত তলত এতিয়া ট্ৰেড হৈ আছে, 47.9 মিডিয়ান পিৰ এগেইনষ্টত। বাজাজ ফাইনেন্সৰ পি এতিয়া 29.8, অলমষ্ট হাফ পিত আপোনালোকে পাই আছে। গতিকে বহুত বেছি ডিছকাউণ্টত বাজাজ ফাইনেন্স আছে। চোলামণ্ডলমৰ কিন্তু অকণমান এই ক্ষেত্ৰত, মিডিয়ান পিৰ ক্ষেত্ৰত ওপৰত আছে, গতিকে অকণমান কষ্টলি। এতিয়া আহিছোঁ ফাইনেন্সিয়েল, ডিচেম্বৰ কোৱাৰ্টাৰৰ ফাইনেন্সিয়েল। চোলামণ্ডলমৰ প্ৰফিট ছেপ্টেম্বৰতকৈ অকণমান বাঢ়িছে, 1028ৰ পৰা 115 হৈছে,
আৰু নেট প্ৰফিট 773 পৰা হৈছে গৈ 8872 আৰু EPS 9.40 পৰা 10.39 হৈছে আৰু বাজাজ ফাইনেন্সৰ যদি চাওঁ ইয়াতো অকণমান বাঢ়িছে গতিকে ফাইনেন্স কোৱাৰ্টাৰলিও অলমষ্ট সেম বিজনেছ EPS 58.6 পৰা 58.88 গতিকে ৰিজাল্টটো অলমষ্ট সেমেই হৈছে ফাণ্ডামেণ্টেলো অলমষ্ট সেম অকল ডিছকাউণ্টৰ ক্ষেত্ৰত বাজাজ ফাইনেন্স অকণমান বেছি ডিছকাউণ্টত আছে এতিয়া আহিছোঁ গ্ৰোথ ইম্পৰ্টেণ্ট বস্তু কোনটোৰ গ্ৰোথ বেছি আপোনালোকে মন কৰিব 10 ইয়াৰ্ছত চোলামণ্ডলমৰ গ্ৰোথ 17 চেলছৰ ক্ষেত্ৰত আৰু প্ৰফিট 24 ইয়াত চাওক 10 ইয়াৰ্ছ হোৱাই নাই গতিকে 10 ইয়াৰ্ছ আমি স্কিপ কৰিছোঁ বাজাজ ফাইনেন্স 10 ইয়াৰ্ছ লিষ্টিং হোৱা নাই 5 ইয়াৰ্ছত 18 আৰু প্ৰফিট 24 27 34 বাজাজ ফাইনেন্সৰ বহুত বেছি চোলামণ্ডলমতকৈ 3 ইয়াৰ্ছৰ 14 3 ইয়াৰ্ছৰ প্ৰফিট 36 16 আৰু 30 ইয়াত আকৌ চোলামণ্ডলমে আগবাঢ়ি গ'ল মানে ৰিচেণ্টলি চোলামণ্ডলমৰ বিজনেছ বাজাজ ফাইনেন্সতকৈ ভাল হৈ গৈ আছে আৰু অল টাইম 49 আৰু 29 অল টাইম 33 আৰু 28 গতিকে আপোনালোকে চাওক এই ক্ষেত্ৰত আকৌ চোলামণ্ডলমে বাজাজ ফাইনেন্সক ক্ৰছ কৰিছে গতিকে ফিউচাৰত হয়তো চোলামণ্ডলমে বাজাজৰ নিচিনাই কাম কৰিব পাৰিব আৰু মাৰ্কেট কেপো বাজাজতকৈ কম এতিয়া চাইছোঁ ষ্টক CAGR 10 ইয়াৰ্ছততো আমি তাত নাপামেই পাইছোঁ 10 ইয়াৰ্ছত 37 আৰু 46 গতিকে 10 ইয়াৰ্ছত বাজাজ ফাইনেন্সৰ যিসকলে ইনভেষ্টমেণ্ট কৰি থৈছে তেখেতসকলে বেছি প্ৰফিট পাইছে আৰু 5 ইয়াৰ্ছত 37 ইফালে 21 আকৌ 5 ইয়াৰ্ছত কিন্তু চোলামণ্ডলমত ইনভেষ্ট কৰাসকলে বেছি পাইছে 3 ইয়াৰ্ছত চোলামণ্ডলমত 34 আৰু 3 ইয়াৰ্ছত বাজাজ ফাইনেন্সৰ 6 আমি অলৰেডি কৈছোঁ ৰিচেণ্টলি চোলামণ্ডলমে বাজাজ ফাইনেন্সতকৈ ভাল কাম কৰি আছে আৰু যিসকলে ইনভেষ্টমেণ্ট কৰিছে চোলামণ্ডলমত তাতো কিন্তু বেছি প্ৰফিট পাইছে গতিকে এই ক্ষেত্ৰত 1 ইয়াৰত বাজাজ ফাইনেন্সত কিন্তু একোৱেই পোৱা নাই ইনভেষ্টৰে 3% ইয়াত চাওক 45% ৰিটাৰ্ণ অন ইকুইটি 20 বুলি ধৰিছোঁ 19-19-20 আৰু ইয়াতেও 19-19-23 গতিকে অলমষ্ট চিমিলাৰ কোম্পানী কিছুমান পেৰামিটাৰত বাজাজ ফাইনেন্স আগবাঢ়িছে কিছুমান পেৰামিটাৰত চোলামণ্ডলম গতিকে আপোনালোকে যিকোনো এটা চাব পাৰে দুটা কৰিব নালাগে নকৰিলেও হ'ব আৰু কৰিব পাৰে একো কথা নাই 50-50% কিন্তু বাজাজ ফাইনেন্স আৰু চোলামণ্ডলমৰ যিকোনো এটা আপোনালোকে ইনভেষ্ট কৰাটো মই ভাবোঁ ভাল কথাই হ'ব কাৰণ এই MBFC ইণ্ডিয়াত গ্ৰোথ আকৌ হ'ব মানুহ কিমান আছে আপোনালোকে জানে প্ৰায় সকলোৱে যদি লোন লয় তেতিয়াহ'লে অবভিয়াছলি 100টা 10টা বা 20টা হ'লেওতো এই দুটা কোম্পানী এটা কোম্পানীৰ পৰা লোনেই হওক বা কনজিউমাৰ ফাইনেন্সেই হওক ল'বই গতিকে আপোনালোকে চাব পাৰে এতিয়া আহিছোঁ শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ বাজাজ ফাইনেন্সৰ প্ৰমোটাৰ 55 আৰু এতিয়া অকণমান কমিছে 54.78 হৈছে FI 20 বুলি ধৰোঁ 20 পৰা FI অকণ বঢ়াইছে DI 14 আৰু যদি আমি এইফালে চাওঁ তেতিয়াহ'লে প্ৰমোটাৰ 51 ইয়াতো অকণমান কমিছে অলমষ্ট চিমিলাৰ FI 20 FI আকৌ ইয়াতে বঢ়াইছে 24 DI 20 ইয়াতে কমাইছে গতিকে আল্টিমেটলি আমি যদি ক্লোজলি চাওঁ দুটা কোম্পানী হয়তো এই ভিডিঅ'টো চালে আপোনালোকে বহুত ভাল পাব কাৰণ আমি প্ৰায় সকলোবোৰ পেৰামিটাৰ কম্পেয়াৰ কৰিব ট্ৰাই কৰিছোঁ ক্লোজলি মনিটৰ কৰিলে এতিয়া আপোনালোকে কোনটো কোম্পানীত ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে আমাক কমেণ্ট ছেকশ্যনত জনাব আৰু এটা অনুৰোধ ভিডিঅ' চালে যদি ভাল পায় লাইক কৰিব আৰু ফ্ৰেণ্ড চাৰ্কলৰ লগত শ্বেয়াৰ কৰিব আৰু যদি ভাল নাপায় তেতিয়াহ'লে টাইম ৱেষ্ট কৰি ভিডিঅ' নাচালেও হ'ব কাৰণ টাইমৰ মূল্য আমিও জানো আমি ভিডিঅ' বনাওঁতেও টাইম গৈছে আপোনালোকৰ ভিডিঅ' চাওঁতেও টাইম লাগিব গতিকে যদি ভালেই নাপায় যদি লাভেই নহয় আমাৰ ভিডিঅ' চাই ইণ্টাৰনেট খৰচ কৰি কোনো লাভ নাই আধাৰ পৰা বাদ দিলেও আমি বেয়া নাপাওঁ আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে কণ্টিনিউ কৰিব শেষলৈকে চাব আৰু এটলিষ্ট এটা লাইক দিব আমি সুখী হ'ম ধন্যবাদ